দামত গাড়ী লাগে চাই লওক। এইবোৰ মালবাহী গাড়ী যদি ল'ব বিচাৰিছে তেন্তে আপোনালোকে আহিব লাগিব গুৱাহাটী লখৰা। যদি ডাঙৰ গাড়ী ল'ব বিচাৰিছে ডাঙৰ গাড়ীও আছে। হাই হেল্ল' নমস্কাৰ, সকলোকে বিন্তু টাইম চেনেলত স্বাগতম জনাইছোঁ। মই বিন্তু। আজি পুনৰ লৈ আহিছোঁ আপোনাৰ মালবাহী গাড়ীৰ ভিডিঅ'। বহুতে কম দামত গাড়ী পাব। আপোনাৰ ফাইনেন্স হ'ব, ফাইনেন্স অকল অসমৰ বাবে, বৰক ভেলীৰ কাৰণে নহ'ব, অকল অসমৰ বাবে ফাইনেন্স হ'ব। আৰু যোগাযোগ সময়খিনি ৰাতিপুৱা 10টাৰ পৰা সন্ধিয়া 5টা, দেওবাৰ দিনটো বন্ধ থাকে। আৰু কোনোবা যদি ধৰক এড্ৰেছৰ কাৰণে অসুবিধা হয় আপোনালোকে গুৱাহাটী লখৰা আহিব, লখৰা আহি মোক কল কৰিব। আৰু যদি আপোনালোকে ধৰক কালি যদি আহিব বিচাৰিছে, যদি আজি আপুনি ভিডিঅ'টো চাইছে, কালি যদি কোনোবা আহিব বিচাৰিছে তেন্তে আপোনালোকৰ যিটো এড্ৰেছ প্ৰুফ বিচাৰিছে মোৰ আমাৰ ডিলাৰৰ, অকল হোৱাটছআপত এড্ৰেছ লিখি দিব, মই লোকেশ্যনতে আপোনাক এড্ৰেছখিনি পঠাই দিম। আৰু কোনোবা যদি ধৰক মোৰ ভিডিঅ'টো নতুনকৈ ইউটিউবত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কোনোবা যদি ফেচবুক পেজত চাই আছে তেন্তে চেনেলটো ফ'ল' কৰি দিব। বৰ্তমান ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু যদি ভুল কিবা থাকিলে মাফ কৰি দিব। বৰ্তমান ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। লেটছ ষ্টাৰ্ট। এইখনত 2019-ৰ টাটা এচি জিপ এক্সেল 19-ৰ গাড়ী BS4 মডেল ডিজেল ভাৰ্চন, পেপাৰ পাতি অ'কে পাব, নামত ট্ৰান্সফাৰ হৈ যাব। আৰু এইখন গাড়ীৰ দাম ৰাখিছে মাত্ৰ 1,30,000 টকা। বহুতে আপোনাৰ বিচাৰিছে পেচেঞ্জাৰ মেজিক, মানে আমাৰ পেচেঞ্জাৰ কাৰণে বিচাৰে গাড়ী, পেচেঞ্জাৰ মেজিক বুলি কয়। এইখন 2017-ৰ গাড়ী, পেপাৰ পাতি অ'কে পাব, নামত ট্ৰান্সফাৰ পাব। আৰু এইখন গাড়ীৰ দাম ৰাখিছে মাত্ৰ 1,65,000 টকা। আৰু এখন আছে আমাৰ টাটা এচি HT, এইটো 2017-ৰ গাড়ী, পেপাৰ পাতি অ'কে পাব, নামত ট্ৰান্সফাৰ পাই যাব। আৰু এইখন গাড়ীৰ দাম ৰাখিছে মাত্ৰ 2,10,000 টকা। আৰু এখন চাব পাৰে টাটা এচি EX 2017-ৰ গাড়ী, পেপাৰ পাতি অ'কে পাব, নামত ট্ৰান্সফাৰ পাই যাব। আৰু এইখন গাড়ীৰ দাম ৰাখিছে মাত্ৰ 1,80,000 টকা। চাই ল'ব পাৰে, খুবেই ধুনীয়া গাড়ী। আৰু এখন চাব পাৰে টাটা এচি EX, এইখন টাটা এচি EX BS4-ৰ গাড়ী 2017, পেপাৰ পাতি অ'কে পাব, নামত ট্ৰান্সফাৰ পাব। আৰু এইখন গাড়ীৰ দাম ৰাখিছে মাত্ৰ 1,70,000। আৰু এখন চাব পাৰে টাটা এচি মেঘা এক্সেল 2019-ৰ গাড়ী, 1 টন পাছিং, BS4 মডেল, পেপাৰ পাতি অ'কে পাব, নামত ট্ৰান্সফাৰ পাই যাব। আৰু এইখন গাড়ীৰ দাম ৰাখিছে মাত্ৰ 2,60,000 টকা। আৰু এখন চাব পাৰে 2019-ৰ টাটা এচি মেঘা এক্সেল 1 টন পাছিং, এইটো BS4 গাড়ী। চাব পাৰে এইফালে 19-ৰ গাড়ী, 2019-ৰ গাড়ী। গাড়ী কণ্ডিশ্যন খুবেই ভাল। ইণ্টেৰিয়ৰটো চাই লওক, ইণ্টেৰিয়ৰ খুবেই ধুনীয়া। গাড়ী কাম কৰিবলগা একো নাই, ছাৰ্ভিচিঙৰ কামখিনি আমি ইয়াৰ পৰা কৰি দিম যেতিয়া গাড়ী ল'ব। গাড়ী কণ্ডিশ্যন খুবেই ভাল। 2019-ৰ এচি মেঘা এক্সেল 1 টন পাছিং, পেপাৰ পাতি অ'কে পাব, নামত ট্ৰান্সফাৰ পাই যাব। আৰু এইখন গাড়ীৰ দাম ৰাখাইছে মাত্ৰ 2,70,000 টকা। আৰু এটা চাব পাৰে টাটা এচি HT, টাটা এচি HT 2018-ৰ গাড়ী। এইখন চাব পাৰে, খুবেই ধুনীয়া গাড়ীটো। বডি কণ্ডিশ্যন চাই লওক, খুবেই ধুনীয়া। পেপাৰ পাতি অ'কে পাব, নামত ট্ৰান্সফাৰ পাই যাব। আৰু এইখন গাড়ীৰ দাম ৰাখাইছে মাত্ৰ 2,40,000 টকা। আৰু এখন চাব পাৰে টাটা এচি মেঘা এক্সেল 2018-ৰ গাড়ী, পেপাৰ পাতি অ'কে পাব, নামত ট্ৰান্সফাৰ পাই যাব, BS4 মডেল, 1 টন পাছিং, দাম ৰাখিছে মাত্ৰ 2,60,000 টকা। যদি আহে কিবা এটা নেগচিয়েবল হৈ যাব। আৰু এখন চাব টাটা ছুপাৰ এচি মিণ্ট 1 টন পাছিং 2020-ৰ গাড়ী, পেপাৰ পাতি অ'কে পাব, নামত ট্ৰান্সফাৰ পাব। আৰু এইখন গাড়ীৰ দাম ৰাখিছে মাত্ৰ 2,85,000। এইফালে চাব পাৰে ইণ্টেৰিয়ৰটো খুবেই ধুনীয়া। চাই লওক ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো খুবেই ধুনীয়া, পূৰা চাফা আছে, একদম মেইনটেনেঞ্চ ভাল কৰি ৰাখিছিলে। টায়াৰ কণ্ডিশ্যন চাই ল'ব পাৰে, গাড়ী টায়াৰ কণ্ডিশ্যন ফুল্লি অ'কে হৈ আছে। বডি কণ্ডিশ্যন চাই লওক, বডি কণ্ডিশ্যন ফুল্লি অ'কে হৈ আছে। ডালা কণ্ডিশ্যন চাই লওক, ডালা ফুল্লি অ'কে হৈ আছে। দামবোৰ ফিক্সড নহয়, পুনৰ কৈ দিওঁ দামবোৰ ফিক্সড নহয়, আহিলে কিবা এটা নেগচিয়েবল হৈ যাব। এইফালে আৰু চাব পাৰে টাটা এচি মেঘা 2017-ৰ গাড়ী, পেপাৰ পাতি অ'কে পাব, নামত ট্ৰান্সফাৰ পাব। আৰু এইখন গাড়ীৰ দাম ৰখা হৈছে মাত্ৰ 2,00,000 টকা। যদি আহে কিবা এটা নেগচিয়েবল হৈ যাব। পেচেঞ্জাৰ টেম্পো আপোনাৰ 2015-ৰ গাড়ী, পেপাৰ পাতি চব অ'কে পাব, নামত ট্ৰান্সফাৰ পাই যাব। আৰু এইখন গাড়ীৰ দাম ৰখা হৈছে মাত্ৰ 1,20,000 টকা। যদি আহে কিবা এটা নেগচিয়েবল হৈ যাব। আপুনি চাই ল'ব পাৰে, ইণ্টেৰিয়ৰ কণ্ডিশ্যন চাই লওক, খুবেই ধুনীয়া। চিট ফুল্লি অ'কে। এইফালে চাব পাৰে মাত্ৰ 1,20,000 টকাত লৈ যাওক পেচেঞ্জাৰ টেম্পো। বহুতে আপোনাৰ 407 বিচাৰিছিলে 3.5 টন পাছিং, এইটো চাই লওক 407 3.5 টন পাছিং 2015-ৰ গাড়ী, পেপাৰ পাতি চব অ'কে পাব, নামত ট্ৰান্সফাৰ পাব। আৰু এইখন দাম ৰখা হৈছে মাত্ৰ
90,000 যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব। আৰু এখন চাব পাৰে SML-ৰ গাড়ী, পাছিঙো বেছি, আপোনাৰ 5 টন পাছিং, 2017 গাড়ী, পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। আৰু এইখন গাড়ীৰ দাম ৰখা হৈছে মাত্ৰ 3,90,000। এইখন চাব পাৰে টাটা ডিয়া EX, এইখন আপোনাৰ ধৰক 19 গাড়ী, পেপাৰ পাতি চব অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব, BS4-ৰ গাড়ী। আৰু এখন চাব পাৰে যোদ্ধা, 2018 গাড়ী, পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাব। আৰু এইখন গাড়ীৰ দাম ৰখা হৈছে মাত্ৰ 4,10,000 টকা। 2020-ৰ AC Gold BS6-ৰ গাড়ী চাই লওক, খুবেই ধুনীয়া গাড়ী। বডি চাই ল'ব পাৰে, বডি ফুল্লি অ'কে, ডালাৰটো চাই লওক, এইবিলাক চাই লওক, ডালাৰ কণ্ডিশ্যন খুবেই ধুনীয়া। AC Gold আপোনাৰ 2020-ৰ গাড়ী, পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। আৰু এইখন গাড়ীৰ দাম ৰখা হৈছে মাত্ৰ 2,80,000 টকা। যদি আৰু এখন চাব পাৰে টাটা AC ST, 2018 গাড়ী, পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাব। আৰু এইখন গাড়ীৰ দাম ৰখা হৈছে মাত্ৰ 2,50,000। যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব। আৰু চাব পাৰে টাটা AC EX, 2014 গাড়ী, পেপাৰ পাতি চব অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। আৰু এইখন গাড়ীৰ দাম ৰখা হৈছে মাত্ৰ 1,60,000। আৰু এখন চাব পাৰে টাটা AC EX, পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব, 2016 গাড়ী, দাম ৰখা হৈছে মাত্ৰ 1,70,000। চাব পাৰে আপোনাৰ সুপ্ৰ, আপোনাৰ 2020-ৰ গাড়ী, পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। ইণ্টেৰিয়ৰটো চাই লওক, 20-ৰ সুপ্ৰ, পেপাৰ পাতি অ'কে কৰি নাম ট্ৰান্সফাৰ কৰি এইখনৰ দাম আহিছে আপোনাৰ 3 লাখ টকা। যদি আহে নেগোচিয়েবলটো হ'ব আৰু ফাইনেন্সো হৈ যাব। আৰু এখন চাব পাৰে টাটা AC EX, আপোনাৰ 2012-ৰ গাড়ী, পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। আৰু এইখনৰ গাড়ীৰ দাম ৰখা হৈছে মাত্ৰ 1,45,000। আৰু এখন চাব পাৰে 2012-ৰ টাটা AC EX, পেপাৰ পাতি অ'কে কৰি নাম ট্ৰান্সফাৰ কৰি এইবোৰ আপোনাৰ ধৰক 1,45,000 এইবোৰ ৰেটত পাই যাব। আহিলে মানে কম হ'ব, দামবোৰ ফিক্সড নহয়, কিন্তু আহিলে হয়তো অকণ কম হ'ব পাৰে, হয়তো অকণ বেছিও হ'ব পাৰে। আৰু এখন চাব পাৰে টাটা ছুপাৰ AC মিণ্ট, 2017-ৰ গাড়ী, পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাব। আৰু এইখন গাড়ীৰ দাম ৰখা হৈছে মাত্ৰ 1,60,000। চাই ল'ব পাৰে, খুবেই ধুনীয়া গাড়ী। ইণ্টেৰিয়ৰটো চাই লওক, গাড়ীৰ একো কাম নাই, আহিলে কিবা এটা নেগোচিয়েবল হৈ যাব। 2017-ৰ ছুপাৰ AC মিণ্ট, 1 টন পাছিং, BS4-ৰ গাড়ী। আৰু এইখিনি চাই ল'ব পাৰে, যিমানখিনি AC জিপ এক্সেল আছে সব আপোনাৰ 18-19-ৰ গাড়ী, 18-19 AC জিপ এক্সেল, এইবোৰ দাম আহিব আপোনাৰ 1,20,000-ৰ পৰা 1,30,000। পেপাৰ পাতি চব অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। 2019-ৰ গাড়ী, BS4 মডেল চাব পাৰে, খুবেই ধুনীয়া। বডিটো চাই লওক, টাটা AC Gold, 2019-ৰ গাড়ী, পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। আৰু এইখন গাড়ীৰ দাম ৰখা হৈছে মাত্ৰ 2,70,000। যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব। চ' ভিউৱাৰ্ছসকল, যিমান পাৰিছোঁ সিমান কম দামৰ গাড়ীৰ ভিডিঅ' দেখাইছোঁ। আৰু যিখিনি ধৰক ভিডিঅ'ত গাড়ীবোৰ নাই, এটা কাম কৰিব, আপোনালোক মোক কমেণ্টত জনাই দিব, মই নেক্সট ভিডিঅ'ত দিয়াৰ কাৰণে চেষ্টা কৰিম। বৰ্তমান ইয়াতে সামৰি লৈছোঁ। জয় অসম।